ও গাইছে যে মন্দিৰতে গ'লো চাৰ্ট ইস্ত্ৰি কৰিলো আৰু কিবা চিন্তা কৰিলো চাওকচোন মানে কাহিনীটো এনেকুৱা আজি মই বাৰান্দাত বহি কিবা চিন্তা কৰিছিলো কিন্তু মই কি চিন্তা কৰিছো ময়ে ক'ব পৰা নাই তাৰপিছত মই বাকী বাদ দি একদম মন্দিৰত যাম সেইকাৰণে মই আগতে গাটো ধুই লওঁ বুলি ভাবিলো নাই গাটো ধোৱাৰ আগতে মই একদম ধুনীয়াকৈ চাৰ্টটো ইস্ত্ৰি কৰি ল'ব লাগিব ঠিক আছে একদম চাৰ্টটো কুচুটা লাগি আছে এইটো কাৰণে মই একদম পুৰা চাৰ্টটো ইস্ত্ৰি কৰি দি আছো তাৰপিছত মই একদম ধুনীয়াকৈ গা পা ধুই ল'লো একদম পুৰা ফ্ৰেছ হৈ ল'লো আৰু গাইছ মই মন্দিৰলৈ যাম মোৰ এখন ভেস্পা তাৰপিছত মোৰ ভেস্পাখন লৈ একদম পেডেল মাৰি মাৰি আহি আছো এয়া হৈছে একদম আমাৰ মাথাৰি কাষৰ একদম কি ধুনীয়া একদম ভিউ দেখা পাইছে চাকছো গাইছ আৰু এইফালে ফাইনেলি গাইছ আহি পালো আমি একদম মন্দিৰ একদম কি ধুনীয়া একদম ইয়াৰ পৰা দেখি চাকছো গাইছ আৰু এয়া হৈছে গাইছ আমাৰ কাপোৰপুৰী মন্দিৰটো থানটো ভিতৰত থান আৰু মন্দিৰটোৰ নাম হৈছে কাপোৰপুৰী মন্দিৰ একদম ভিতৰত থানটো এইটো আৰু এইফালে গাইছ মই সেয়া চাই লৈ আহি একদম বাহিৰত চকু মোহৰি বহি আছো আৰু কি কৰি থাকিবি আৰু আপোনালোকক মই মন্দিৰৰ বাহিৰৰ পৰিস্থিতি দেখাই দি আছো আৰু গাইছ এইটো হৈছে মন্দিৰৰ বাহিৰত থানটো একদম মানে কি ধুনীয়া পৰিস্থিতি চাকছো বাৰু আপোনালোকে আৰু এইফালে গাইছ মই ভেস্পাখন ঠেলি আহিব লগা হ'ল মানে ভেস্পাখন ফুটি আৰু গাইছ আজি মিনি ব্লগটো এইখিনিতে শেষ কৰোঁ যদি আজি মিনি ব্লগটো ভাল লাগিছে তেতিয়াহ'লে ফ'ল' কৰিব আৰু লাইক কৰিব নাপাহৰিব নেক্সট মিনি ব্লগত